নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব নিউজ আছাম ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'ত অসম চৰকাৰৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আহিবলগীয়া কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে, ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আহক আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, কলকাতাৰ পৰা প্ৰথম প্ৰকাশ পোৱা অসমীয়া আলোচনীখন আছিল। অপশ্যন দিয়া আছে। অপশ্যন এ বাঁহী, অপশ্যন বি জোনাকী, অপশ্যন চি উষা, অপশ্যন ডি বিজুলী। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি জোনাকী। জোনাকী কলিকতাৰ পৰা প্ৰকাশ পোৱা প্ৰথম অসমীয়া আলোচনী। 2 নম্বৰ প্ৰশ্ন, কিমান চনত বাৰ্মিজসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল? অপশ্যন দিয়া আছে। অপশ্যন এ 1817 চনত, অপশ্যন বি 1717 চনত, অপশ্যন চি 1771 চনত, অপশ্যন ডি 1871 চনত। এই চাৰিটাৰ ভিতৰত ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ 1817 চনত। 1817 চনত বাৰ্মিজসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল। 3 নম্বৰ প্ৰশ্ন, আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া ছবি আছিল। অপশ্যন দিয়া আছে। অপশ্যন এ পূবেৰুণ, অপশ্যন বি মনোমতী, অপশ্যন চি জয়মতী, অপশ্যন ডি ডক্টৰ বেজবৰুৱা। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ পূবেৰুণ। পূবেৰুণ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া ছবি। 4 নম্বৰ প্ৰশ্ন, বৰ্মন ৰাজবংশৰ কোনজন ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল? অপশ্যন দিয়া আছে। অপশ্যন এ মহেন্দ্ৰ বৰ্মন, অপশ্যন বি ভাস্কৰ বৰ্মন, অপশ্যন চি বালা বৰ্মন, অপশ্যন ডি পুষ্য বৰ্মন। এই চাৰিটাৰ ভিতৰত ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি পুষ্য বৰ্মন। পুষ্য বৰ্মন আছিল সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা। 5 নম্বৰ প্ৰশ্ন, লাচিত বৰফুকনৰ জ্যোতিষীজন কোন আছিল? অপশ্যন দিয়া আছে 4টা। অপশ্যন এ কালিকা বৰুৱা, অপশ্যন বি সূৰ্য ঘড়ী, অপশ্যন চি গৌৰী নাৰায়ণ, অপশ্যন ডি অচ্যুতানন্দ দলৈ। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি অচ্যুতানন্দ দলৈ। অচ্যুতানন্দ দলৈ আছিল লাচিত বৰফুকনৰ জ্যোতিষী। 6 নম্বৰ প্ৰশ্ন, গৌতম বুদ্ধই কোন নদীৰ পাৰত জ্ঞান লাভ কৰিছিল? অপশ্যন দিয়া আছে। অপশ্যন এ পেনাৰ নদী, অপশ্যন বি সবৰমতী নদী, অপশ্যন চি নিৰঞ্জনা নদী, অপশ্যন ডি গংগা নদী। এই চাৰিটাৰ ভিতৰত ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি নিৰঞ্জনা নদী। নিৰঞ্জনা নদীৰ পাৰত গৌতম বুদ্ধই জ্ঞান লাভ কৰিছিল। 7 নম্বৰ প্ৰশ্ন, মোগলৰ পক্ষত কোনে নামনি অসম আৰু গুৱাহাটী আত্মসমৰ্পণ কৰিছিল? অপশ্যন দিয়া আছে 4টা। অপশ্যন এ লাচিত বৰফুকন, অপশ্যন বি লালুখোলা বৰফুকন, অপশ্যন চি বদন চন্দ্ৰ বৰফুকন, অপশ্যন ডি মোমাই তামুলী বৰবৰুৱা। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি লালুখোলা বৰফুকন। লালুখোলা বৰফুকনে মোগলৰ পক্ষত নামনি অসম আৰু গুৱাহাটী আত্মসমৰ্পণ কৰিছিল। 8 নম্বৰ প্ৰশ্ন, খেন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? 4টা অপশ্যন দিয়া আছে। অপশ্যন এ নৰনাৰায়ণ, অপশ্যন বি নীলাম্বৰ, অপশ্যন ডি চক্ৰধ্বজ সিংহ, অপশ্যন ডি নীলাধ্বজ সিংহ। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি নীলাধ্বজ সিংহ। নীলাধ্বজ সিংহ খেন ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল। 9 নম্বৰ প্ৰশ্ন, বগা হাতীৰ দেশ বুলি কোনখন দেশক কোৱা হয়? অপশ্যন দিয়া আছে। অপশ্যন এ মালয়েছিয়া, অপশ্যন বি থাইলেণ্ড, অপশ্যন চি ম্যানমাৰ,
অপশ্যন ডি ভূটান। এই চাৰিটাৰ ভিতৰত ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি থাইলেণ্ড। থাইলেণ্ডক বগা হাতীৰ দেশ বুলিও কোৱা হয়। 10 নম্বৰ প্ৰশ্ন, আহোম শেষ ৰজাজনৰ নাম কি? অপশ্যন দিয়া আছে 4টা। চন্দ্ৰকান্ত সিংহ, অপশ্যন বি পুৰনন্দৰ সিংহ, অপশ্যন চি ৰুদ্ৰসিংহ, অপশ্যন ডি জয়ধ্বজ সিংহ। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি পুৰনন্দৰ সিংহ। পুৰনন্দৰ সিংহ আহোম ৰাজবংশৰ শেষ ৰজা আছিল। 11 নম্বৰ প্ৰশ্ন, বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনৰ কম্প'জাৰ কোন? 4টা অপশ্যন দিয়া আছে। অপশ্যন এ গৰিমা গাৰ্গ, অপশ্যন বি নীলোৎপল বৰা, অপশ্যন চি শংকুৰাজ কোঁৱৰ, অপশ্যন ডি ওপৰৰ এটাও নহয়। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি নীলোৎপল বৰা। নীলোৎপল বৰা বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনৰ কম্প'জাৰ। 12 নম্বৰ প্ৰশ্ন, বৌদ্ধই তেওঁৰ প্ৰথম বাণী শিকোৱা ঠাইখন আছিল? 4টা অপশ্যন দিয়া আছে। অপশ্যন এ পাটলিপুত্ৰ, অপশ্যন বি সাৰনাথ, অপশ্যন চি বাৰাণসী, অপশ্যন ডি গয়া। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি সাৰনাথ। সাৰনাথত বৌদ্ধই তেওঁৰ প্ৰথম বাণী শিকোৱাইছিল। 13 নম্বৰ প্ৰশ্ন, খাছপুৰ কাৰ ৰাজধানী আছিল? 4টা অপশ্যন দিয়া আছে। কছাৰীসকলৰ, অপশ্যন বি খাচীসকলৰ, অপশ্যন চি কোচসকলৰ, অপশ্যন ডি জয়ন্তীয়াসকলৰ। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ কছাৰীসকলৰ। খাছপুৰ কছাৰীসকলৰ ৰাজধানী আছিল। 14 নম্বৰ প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? অপশ্যন এ জোনবিৰি, অপশ্যন বি কদমকলি, অপশ্যন চি পদুম কুঁৱৰী, অপশ্যন ডি কেহুকলি। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি পদুম কুঁৱৰী। পদুম কুঁৱৰী লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাস। 15 নম্বৰ প্ৰশ্ন, প্ৰাচীন ভাৰতবৰ্ষৰ এজন বিখ্যাত জ্যোতিৰ্বিদ হ'ল? অপশ্যন এ চৰক, অপশ্যন বি বৃহস্পতি, অপশ্যন চি আৰ্যভট্ট, অপশ্যন ডি মনু। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি আৰ্যভট্ট। আৰ্যভট্ট প্ৰাচীন ভাৰতবৰ্ষৰ এজন বিখ্যাত জ্যোতিৰ্বিদ আছিল। 16 নম্বৰ প্ৰশ্ন, নিকামুল সত্ৰ ক'ত অৱস্থিত? অপশ্যন 4টা দিয়া আছে। অপশ্যন এ ধেমাজি, অপশ্যন বি শোণিতপুৰ, অপশ্যন চি মাজুলী, অপশ্যন ডি লখিমপুৰ। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি শোণিতপুৰ। শোণিতপুৰ নিকামুল সত্ৰ অৱস্থিত। 17 নম্বৰ প্ৰশ্ন, আহোম ৰজা জয়ধ্বজ সিংহ কাৰ ওচৰত শৰণ লৈছিল? অপশ্যন দিয়া আছে। অপশ্যন এ শংকৰদেৱ, অপশ্যন বি বনমালীদেৱ, অপশ্যন চি দামোদৰদেৱ, অপশ্যন ডি মাধৱদেৱ। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি বনমালীদেৱ। আহোম ৰজা জয়ধ্বজ সিংহ বনমালীদেৱৰ ওচৰত শৰণ লৈছিল। 18 নম্বৰ প্ৰশ্ন, শংকৰদেৱে প্ৰথম চিহ্নযাত্ৰা ভাওনা ক'ত অনুষ্ঠিত কৰিছিল? অপশ্যন দিয়া আছে। অপশ্যন এ বৰদোৱা সত্ৰ, অপশ্যন বি পাটবাউসী সত্ৰ, অপশ্যন চি মধুপুৰ সত্ৰ, অপশ্যন ডি গড়মূৰ সত্ৰ। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ বৰদোৱা সত্ৰ। বৰদোৱা সত্ৰত শংকৰদেৱে প্ৰথম চিহ্নযাত্ৰা ভাওনা অনুষ্ঠিত কৰিছিল। 19 নম্বৰ প্ৰশ্ন, বৰপেটাৰ সুন্দৰীদিয়া সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন দিয়া আছে। অপশ্যন এ শংকৰদেৱ, অপশ্যন বি পদ্মআতা, অপশ্যন চি মাধৱদেৱ, অপশ্যন ডি
বদুলা আটা। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি মাধৱদেৱ। বৰপেটা সুন্দৰীয়া সত্ৰ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল। 20 নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনখন সত্ৰ পশ্চিমবংগৰ কোচবিহাৰত অৱস্থিত? প্ৰথম অপশ্যন এ সুন্দৰীদিয়া, অপশ্যন বি সত্ৰশাল, অপশ্যন চি কুৰুৱাবাহী, অপশ্যন ডি মধুপুৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি মধুপুৰ। মধুপুৰ পশ্চিমবংগৰ কোচবিহাৰত অৱস্থিত এখন সত্ৰ। এইকেইটা আছিল আজিৰ প্ৰশ্ন। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি কিবা ভুল হৈছে এই ভিডিঅ'ত কমেণ্ট কৰি শুধৰাই দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।